Hello বন্ধুগণ সকলোকে স্বাগতম জনালো নতুন এটা ভিডিঅ'ত মোৰ নাম মানৱ সিংহ ভিডিঅ'টো আপোনালোকে থাম্বনেইলটো দেখাই পাইছে যে মই আজি এই ভিডিঅ'টোত আইফোন লৈ আহিছো আইফোন বুলি কোৱাৰ লগে লগে বিশেষকৈ ভাৰতীয় বজাৰ বা ভাৰতৰ যি যুৱ প্ৰজন্মৰ মাজত এটা বহুত দুৰ্বলতা আছে যেতিয়া অকমান টকা পইচা আহে আমাৰ মাজত তেতিয়া আমি এটা চিন্তা কৰো যে নেক্সট ফোন তোমাৰ আইফোনে হ'ব বেটাৰ হ'ব আনকি মই চিন্তা কৰি থাকো যে নেক্সট যদি মই মোবাইল লওঁ আইফোন এটা চিন্তা কৰি আছো আইফোনটো চিন্তা কৰি আছো কাৰণ ইয়াৰ কেমেৰা কোৱালিটি অন্য এন্ড্ৰইড যদি চাওঁ এন্ড্ৰইড কোৱালিটিৰ তুলনাত বহুত ভাল ই সিকিউৰ হয় অন্য যদি আমি ফোনছ বিলাকৰ স্মাৰ্টফোনৰ তুলনাত আইফোন বহুতখিনি সিকিউৰ হয় কিন্তু বহুতে কয় ইয়াৰ বেটাৰী কোৱালিটিৰ অকমান প্ৰব্লেম আছে বাট আমাৰ লেনদেন কি বিশেষকৈ আমি দুটা বস্তু চাওঁ এটা হৈছে কেমেৰা এটা হৈছে ব্ৰ্যান্ড হৈছে এপল যেটা পিছপিনে আপেলটো অকমান খাই থকা আপেলটো লগাই থকা দেখা পাওঁ তেতিয়া আমি কি নেখেলাগে কিছু অকমান ক্লাছ অকমান ওপৰত হৈছে তো আইফোনে বা এপল এনেকা ধৰণৰ কিছু ব্ৰেন্ডিং কৰিছে বন্ধুবান যে আমি তাক নোলোৱাকে নোৱাৰো এনেকা এটা বনাই দিছে ক্লাছ যে এন্ড্ৰইড ললে অকমান মিডল ক্লাছ আৰু তাৰ পিছত আইফোন ললে অকমান হাই ক্লাছ কিন্তু লাহে লাহে যেহেতু যুৱ প্ৰজন্মৰ মাজত ভাৰতত বিশেষকৈ দেখা গৈছে যে আইফোন লোৱাৰ ক্ৰেজটো যেহেতু দেখা গৈছে ইয়াৰ কি হয় ডিমাণ্ড বাঢ়ি আহিছে যাৰ কাৰণে হয়তো এপল কোম্পানী ডিসাইড কৰিছে যে আইফোন ভাৰতৰ কাৰণে বনাব আগতে হয়তো চাইনাৰ পৰা আমি চাইনাৰ পৰা লৈ অনাৰ পিছত ভাৰতত ইয়াতে সেল কৰিছিল কিন্তু এতিয়াৰ পৰা আৰম্ভ কৰিছে কি গোটেইখিনি ভাৰততে ম্যানুফ্যাকচাৰিং হ'ব মেড ইন ইণ্ডিয়া আইফোন হ'ব যিমানখিনি নতুন মডেল আহিব সবখিনি ভাৰততে বনাব ইয়াৰ উপৰি অন্য কোম্পানী বিলাক আছে যেনেকৈ স্যামছাং ভাৰততে বনায় আৰু ভাৰততে ম্যানুফ্যাকচাৰিং কৰি ভাৰততে মেড ইন ইণ্ডিয়া সেল কৰে কিন্তু ইমান দিনে আইফোনৰ ক্ষেত্ৰত হৈ যোৱা নাছিলে কিন্তু এইটো বছৰৰ পৰা 2025 ৰ পৰা আইফোনে নিজৰ ম্যানুফ্যাকচাৰিং আৰম্ভ কৰিছে আনকি ইয়াতে বনোৱা যিবিলাক আমাৰ ভাৰতত বনোৱা আইফোনছ বিলাক সেইবিলাক ইউএছতো সেল কৰা আৰম্ভ কৰিছে একদম ৰাইট কথা আপোনালোকে শুনি পাইছে বন্ধুবান যিবিলাক আগতে আইফোন চাইনাই বিক্ৰী কৰিছিল আমেৰিকাত এতিয়া একেই আইফোন আমি ভাৰতত বনাই আমি আমেৰিকাত বিক্ৰী কৰি আছো কোম্পানী আমেৰিকাই কিন্তু আমেৰিকাত নিজৰ এই আইফোন বা যিকোনো প্ৰডাক্টছখন সাধাৰণতে আমেৰিকাত নকৰে ইয়াৰ কাৰণটো কি বুলি ভাবিছে তাত লেবাৰছ বহুত কষ্টলি হয় বহুত দাম হয় তাত যিবিলাক লেবাৰ হিউমেন পাৱাৰ কাম কৰিবলগীয়া হয় যাৰ কাৰণে আমেৰিকাই কেতিয়াও নিজৰ ঠাইত কেতিয়াও ম্যানুফ্যাকচাৰিং নকৰে কাৰণ বস্তুৰ যিটো কষ্ট সেইটো বাঢ়ি যায় যিকোনো বস্তু হওক গাড়ীয়ে হওক মোবাইলৰ ক্ষেত্ৰতে হওক ইয়াতে বিশেষকৈ মেক্সিকো নাইবা চাইনা ফিলিপাইনছ আৰু ইণ্ডিয়াৰ নিচিনা কিছুমান দেশক চিলেকশ্যন কৰে আনকি কাপোৰৰ ক্ষেত্ৰত আমাৰ যি চুবুৰীয়া বাংলাদেশৰ বহুতখিনি ব্ৰেণ্ড আচলতে আমেৰিকাই এই বাংলাদেশৰ পাই লয় কাৰণ ইয়াত হিউমেন ৰিসোৰ্স যেটো মানুহে কাম কৰাৰ যেটো লেবাৰ কষ্ট এটা বহুত কম যাৰ কাৰণে আমেৰিকাই কোম্পানীটো ৰেজিষ্টাৰ থাকে আমেৰিকাতে কিন্তু যেটো ম্যানুফ্যাকচাৰিং হয় এটো আমাৰ চুবুৰীয়া যি পাকিস্তান হওক বাংলাদেশ হওক এইবিলাক দেশত কিছুমান আহি ম্যানুফ্যাকচাৰিং কাম আৰম্ভ কৰে ইয়াৰ উপৰি যেনেকে টেকনলজিৰ ক্ষেত্ৰত যদি চাও মোবাইলৰ ক্ষেত্ৰত কাৰ মোবাইল টেকনলজিজ যিমানখিনি চিপ প্ৰডাকচন আছে এই গোটেইখিনি প্ৰডাক্ট সাধাৰণতে চাইনাত হয় কিন্তু এতিয়া ভাৰতে এটা সুযোগ লৈছে কাৰণ লাহে লাহে এটা কথা দেখা পোৱা গৈছে যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প মহালৈকে গোটেই পৃথিৱীত টেৰিফ লগাই দিছে মানে কৰ লগাই দিছে আৰু কৰ চাইনাৰ ক্ষেত্ৰতো লগাই দিছে যাৰ কাৰণে টেনচন আমেৰিকা আৰু চাইনাৰ মাজত যে টেনচন এটো লাহে লাহে বৃদ্ধি পাইছে আৰু বৃদ্ধি পোৱাৰ ফলত কি হ'ল তাত যেটো কোম্পানী এপল কোম্পানীয়ে দেখা পালে যে আমি অল্টাৰনেটিভ বিচাৰিব লাগিব চাইনাৰ অল্টাৰনেটিভ কোন হ'ব পাৰে য'ত চিপ কোৱালিটি মানে চিপ কোৱালিটি আচলতে ক'লে ভুল হ'ব এইটো হ'ব ক'ব লাগিব আমি কম খৰচত মানে লেবাৰ ক'ত পাব তে কম খৰচৰ লেবাৰ হৈছে চাইনাৰ কাষৰ পৰছে অৰ্থাৎ ভাৰত অৰ্থাৎ আমি তো লগে লগে কি কাম কৰিলে এপলছৰ কোম্পানী লগে লগে ভাৰতত প্ৰডাকচন আৰম্ভ কৰিলে আৰু প্ৰডাকচন আৰম্ভ কৰাৰ লগে লগে ইয়াৰ পৰা যিমানখিনি আইফোনছ ৰেডি হ'ব এই মেড ইন ইণ্ডিয়া আইফোন বিলাক গোটেই পৃথিৱীতে বিক্ৰী কৰা আৰম্ভ হ'ব এতিয়া আহিবলগীয়া কিছুমান তথ্য অনুসৰি আহিবলগীয়া হয়তো নেক্সট 1 বছৰ বা 2 বছৰ পিছত 50%তকৈ ওপৰত যিমানখিনি আইফোন ৰেডি হ'ব ইমান ইউএছত যিমান সেল হ'ব 50% ওপৰত আমাৰ ভাৰতে সেল কৰিব তো আমেৰিকাই কি কাম কৰে কিছুমান দেশ সিলেকশ্যন কৰিলে যেনেকৈ কাৰৰ ক্ষেত্ৰত আমেৰিকান মেক্সিমাম গাড়ীৰ কাৰ যদি চাওঁ ওচৰৰ যে পৰসীহতৰ চুবুৰীয়া এটো মেক্সিকোত বনায় আৰু যদি চাওঁ যিবিলাক লাইট হওক লাইট বাল্ব হওক টেকনলজি যিবিলাক প্ৰডাক্ট হ'ব এইবিলাক সব চাইনাত বনায় তাৰ পিছত তাৰ পৰা লৈ যায় তাত বিশেষকৈ চাইনাত বনোৱাৰ উদ্দেশ্যটো হৈছে তাত কোৱালিটি হিউমেন ৰিসোৰ্স আছে তাত স্কিলড পাৰ্সন আছে আৰু তাৰ যেটো লেবাৰ কষ্ট এটো আমেৰিকাতকৈ বহুত গুণে কম অৰ্থাৎ যিমানখিনি কিয়তে প্ৰডাক্টটো বনায় তাতকৈ লেবাৰ কষ্ট কমতকৈ তাত বনায় প্ৰডাক্ট ৰেডি কৰিব পাৰে তাৰ পিছত কোম্পানী বিলাকে আহি বিভিন্ন পৃথিৱীৰ ওয়াৰ্ল্ডত মেক্সিমাম বিক্ৰী কৰিব পাৰে আৰু চাইনাৰ যেটো লেবাৰ হয়
হিউমেন ৰিসোৰ্স হয় যিবিলাক আমি মানৱ সম্পদ বুলি কওঁ অসমীয়াত সেই মানৱ সম্পদসমূহ যথেষ্ট স্কিল দক্ষতাপূৰ্ণ অন্য দেশগুলোৰ তুলনাত যদি চাওঁ আমি ইণ্ডিয়াৰে হওক ফিলিপাইনছ হওক মেক্সিকানৰ তুলনাত কি হয় চাইনাত যথেষ্টখিনি স্কিলড লেবাৰ আছে মানৱ সম্পদ আছে যাৰ কাৰণে মেক্সিমাম দেশে সাধাৰণতে মই যদি কওঁ পৃথিৱীৰ 70% ইলেক্ট্ৰনিক্স প্ৰডাক্ট আৰু ইলেক্ট্ৰনিক্সৰ বাদেও যদি চাওঁ টয়স মানে পুতলাৰ যিটো কোম্পানী সেইবিলাক মেক্সিমাম কিন্তু চাইনাৰ পৰা প্ৰডাকশন হয় আৰু চাইনাৰ পৰা সাপ্লাই হয় যাৰ কাৰণে আমেৰিকায়ো মেক্সিমাম প্ৰডাক্ট চাইনাৰ পৰা বনায় কিন্তু এতিয়া আমাৰ ভাৰতে এটা সুযোগ পাইছে আৰু এই সুযোগ বিশেষকৈ আমাৰ চৰকাৰে ভালদৰে ল'ব লাগে যে যিবিলাক ষ্টাৰ্টআপ আছে ষ্টাৰ্টআপ বিলাকক কিছু সাবসিডি দিব লাগে আৰু সোনকালে এই বজাৰখন আমি আয়ত্ত কৰিব লাগে নিজৰ কবলত কৰি ল'ব লাগে এতিয়া চাইনাৰ লগত যিমানে সম্পৰ্কটো বেয়া হ'ব সদায় আমেৰিকান কোম্পানী বিলাকে এখন নতুন অল্টাৰনেটিভ বজাৰ বিচাৰি থাকিব বা মেনুফেকচাৰিং এখন হাব বিচাৰি থাকিব ক'ত বনাব পৰা যায় ভাৰতৰ অল্টাৰনেটিভ সদায় চিন্তা কৰে ফিলিপিনছ এখন আছে ফিলিপিনছত চিন্তা কৰে তো তাৰ লগে লগে আমি যদি ভাৰতত যদি আমাৰ এই যে অফিচিয়েল কামবিলাক যদি অকমান সৰু কৰি আনিব পাৰো চপাই আনিব পাৰো বেছি ফাষ্ট কৰিব পাৰো তেতিয়াহ'লে কোম্পানীবিলাক ভাৰতত থকাত সুবিধা পাব এতিয়া দেখা গৈছে কেইদিনমান আগতে ভাৰতত এটা কোম্পানী বিশেষকৈ আপোনালোকে ফেমাছ এলন মাস্কৰ কোম্পানী ইয়াৰ নাম হৈছে টেছলাৰ প্ৰথমটো শ্বৰুম মুম্বাইত খুলিছে আৰু এই শ্বৰুমটো খোলাৰ লগে লগে হয়তো বহুতে আশা কৰিছে যে ভৱিষ্যতে হয়তো এই গাড়ীবিলাকৰ দাম এতিয়া প্ৰায় 100% কি হয় আমি টেক্স দিব লাগে সেই গাড়ীখন কিনিব গ'লে 30 লাখৰ এখন গাড়ী 60 লাখত আমি ভাৰতত ল'বলগীয়া হয় কিয়ৰ কাৰণে কাৰণ সেই গাড়ীখন বনাই আনে চাইনাৰ পৰা আৰু ভাৰত চৰকাৰে পলিচি লৈছে ইণ্ডিয়া ফাৰ্ষ্ট অৰ্থাৎ ভাৰতত যিবিলাক কোম্পানী হ'ব মহিন্দ্ৰা যিবিলাক কোম্পানী তাৰ পিছত মাৰুতি সুজুকি যিবিলাক কোম্পানী এইবিলাক কোম্পানী কি হয় ভাৰতক সুবিধা দিব আমি বিদেশৰ কোম্পানীবিলাক বেছি সুবিধা পাম যিবিলাক বিদেশৰ পৰা গাড়ীখন আনে তেতিয়া তাৰ পিছত আমি 100% টেক্স লগাই দিওঁ যদি টেক্স লাই ভাৰততে গাড়ীখন বনায় তেতিয়াহ'লে এই টেক্স আঁতৰি যাব তো সেইকাৰণে ভাৰত চৰকাৰে টেছলা কৈ আছে যে ভাৰততে বনাওক ভাৰততে মেনুফেকচাৰিং কৰক তেতিয়াহ'লে কি হ'ব ভাৰতত যিটো নিবনুৱা এই নিবনুৱা সমস্যাটো কিছু সমাধান হোৱাটো দেখা যাব কাৰণ ইয়াতে বহুতখিনি হিউমেন ৰিসোৰ্সৰ দৰকাৰ হ'ব মানৱ সম্পদৰ দৰকাৰ হ'ব সেই কোম্পানীবিলাকত কাম কৰাৰ কাৰণে আৰু স্কিলড সেই যদি দক্ষতাপূৰ্ণ আমাৰ ভাৰতৰ পৰা সিহঁতে নিজৰ কোম্পানীত হায়াৰ কৰে তেতিয়াহ'লে আমাৰ লাহে লাহে ভাৰতীয় যিখিনি যুৱ সমাজৰ যুৱ প্ৰজন্মৰ এইটো যথেষ্টখিনি হেল্প হ'ব তো সেইকাৰণে মই কৈছোঁ যে ভাৰত চৰকাৰে যদি এইখিনি বস্তু আয়ত্ত কৰি ল'ব পাৰে তেতিয়াহ'লে আমাৰ ভাৰতৰ যি বজাৰো আছে আৰু ইয়াতে মেনুফেকচাৰিং ৰিসোৰ্স বনাবৰ কাৰণে মেনুফেকচাৰিং হাব বনাবৰ কাৰণে ইয়াতে মানৱ সম্পদৰ যথেষ্টখিনি ৰেডি আছে তো আহিবলগীয়া দিনত হয়তো আমি দেখা পাম যে হয়তো টেছলাও ভাৰততে নিজৰ মেনুফেকচাৰিং ষ্টাৰ্ট হ'ব যদি টেছলাৰ গাড়ীবিলাকৰ ডিমাণ্ডটো বাঢ়ে তো এতিয়া আমাৰ কাৰণে গৌৰৱৰ সময় কাৰণ এটা সময় হয়তো যেতিয়া মেক ইন ইণ্ডিয়া প্ৰথম শ্লোগান দিছিলে নৰেন্দ্ৰ মোদীয়ে 2014 চনত আজি সেই মেক ইন ইণ্ডিয়াৰে এটা ফলপ্ৰসূ ৰূপে আমি দেখা পাইছো যে আইফোন এটা ভাৰতত যি মেড ইন ইণ্ডিয়া হৈ প্ৰডাকশ্যন হৈ আমেৰিকাত গৈ আছে সেই মেড ইন ইণ্ডিয়াৰ প্ৰডাক্টে এতিয়া আমেৰিকাত আমি চেল কৰি আছো তো আমাৰ কাৰণে এটা গৌৰৱময় ক্ষণ তো আজিৰ ভিডিঅ'টো চাই হয়তো বহুত নতুন ইনফৰমেশ্যন পালে মই ভাবো আপোনালোকে কিছু হ'লেও নতুন তথ্য পালে গতিকে আহিবলগীয়া ভিডিঅ'ত নতুন এটা টপিকৰ বা নতুন এটা বিষয়বস্তুত আমি আলোচনা কৰিম আজিলৈ ইমানখিনিয়ে ধন্যবাদ